আজি মই গোলাঘাট টাউনত আহি উপস্থিত হৈছোঁ। তেলগম্পা আহি এই আমাৰ টাউনৰ আগত এটা সাপ সোমাই আছে বুলি কৈছে, গতিকে সাপটো চাবলৈ আহিছোঁ। সাপ ধৰিব পৰা নাই। জৈন চেম্বাৰৰ ওচৰত বুলি কৈছে গোলাঘাটত। জৈন চেম্বাৰত গতিকে মই আহি আছোঁ এয়া। কোনে তুলিবা? ভিডিঅ'টো লৈ লোৱা, গৈয়ে যাবা তুমি। লোৱা কভাৰটো একে একে একদম হেৰিয়াৰ পৰা সেইখিনিৰ পৰা তোলা ধুনীয়াকৈ তুলি ধুনীয়াকৈ তুলিবা। কাহানি আজি সোমাইছে? আজি ৰাতিপুৱা মানুহ লৈ যাম তুমি তোলাচোন, তুমি ফটো তোলা না, তুমি বেছি ভালকৈ জানা। খাই ভাল লাগিছে মই তোমালোক তোলা এই মই আঁতৰ পৰা তুলি দিছোঁ। ফটো মৰা মানুহক এটেক বেছি কৰে। মোৰ নহয় তলত তলত কিমান ডাঙৰে মই সোমাই গৈছো ভোটটো মাৰ সেইটো হেৰি কৰি দিয়ক। এই মই নাযাওঁ, এইটো হেৰি কৰি দিয়কচোন। হেৰি ভিডিঅ' কৰি আছে নি? এইটো দাঙি দিছো বোলে। সেইটো এইফালে গৈছে। অ' মা আজি আহি পুৱা বেলাতে দিগন্ত সোণোৱালৰ ঘৰত আহি উপস্থিত হৈ এই অবিষাক্ত মোচা সাপৰ পোৱালি এটা উদ্ধাৰ কৰিছোঁ। তাক এতিয়া ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিব লাগিব। এইটো বিষাক্ত নহয় বাৰু, কিন্তু আৰু এটা আছে আমাৰ ক'লা শংখচূড় বুলি। ইমানটোতকৈ অকণমান শকত হ'ব, এনেকুৱাই দেখিবলৈ, খালি মূৰটো চেপেটা, মূৰটো মানে গোটা। এইটো গৰৈ মাছৰ নিচিনা মূৰটো হয় নাই? কিন্তু গৰৈ মাছৰ নিচিনা মূৰ নহয়, চেপেটা ককচু সাপটোৰ নিচিনা ক'লা শংখচূড়। আৰু সেইটোৱে খুটিলে কি হয়, আপোনাৰ তাত মানে একশ্যনটো সোনকালে নকৰে। এইটো মোচোৱা গম, এইটো একো নাই, এইটো পয়জন মাছ নহয়। কিন্তু এনেকুৱা এটা প্ৰজাতি আছে ক'লা শংখচূড় বুলি, সেইটোৱে মাৰিলে কি হয়, আপুনি খুটি গ'লেও গম নাপায়। সেই সাপটোৱে খুটি গ'লেও গম নাপায়। মানুহ পোৱা জেগাত আহি আশে পাশে ৰৈ থাকেহি, ৰৈ পেলাই আপোনাক খুটাৰ পিছত 6 ঘণ্টাৰ পিছতহে একশ্যন হয়। একশ্যন হোৱাৰ পিছত আপোনাৰ ট্ৰিটমেণ্ট কৰিবলৈ সময় নাথাকে। গতিকে অলপ সাপৰ কাৰণে অলপ সাৱধান। মাটিত খোৱা মানুহবিলাকৰ কিছুমান মাটিত খুৱাই ভালকৈ আঁঠুৱা নতৰে, সেই ক'লা শংখচূড়ৰ কাৰণে দিগদাৰ। একেই দেখিবলৈ ক'লা এনেকুৱাই, খালি এই তলৰ অংশটো অকণমান, মুখৰ তলৰ অংশটো আৰু হালধীয়া, আৰু মুখখন ভুটুকা, এনেকুৱা জোঙা গৰৈ মাছটোৰ নিচিনা নহয়। এনে আপুনি চেলফি এটা লৈ লওক ডিঙিত এনেকৈ। কিমান সময় পৰা সোমাইছে? এই আপোনাৰ 1.5 ঘণ্টামান হ'ল। হ'লে মই ৰখি আছো মানে ভিতৰত সোমাব বুলি।
ভালে কৰিলে বাৰু এইটো উদ্ধাৰ কৰিবলৈ পাৰে কিন্তু নেমাৰিলে আপোনালোকে ইয়াক উদ্ধাৰ কৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে ধন্যবাদ থাকিব ঘৰৰ সকলোটোক মানিলে গতিকে ইয়াক মই এতিয়া লৈ গৈ নিৰাপত্তা স্থাপন কৰিব অকণমান চেলফি এটা মাৰিছা না